ওলকবি নাখাওঁ নহয় মই তামাম গেছ মই কেইদিনমান কবি নাখাওঁ বুলিয়ে ভাবিছোঁ আপনি নাখলাক নাই সকিয়নি খাব ৰাখা আৰু 20 টকা দিয়ক হা কালি পুৱাই দিলেই হ'ব দিয়ক তেনেহ'লে তুমি খাই থাকো আকৌ চিন্তা কৰিব নালাগে আকৌ গেছ টেষ্ট নহয় আমি দগৰি খাই থাকো আমাৰ প্ৰব্লেমটো সেইখিনিতেই ভালটো ভালটোৱে ক'ব পাৰা কিন্তু ছাৰৰ বয়াটো ক'ব নোৱাৰা তই মোক কি বেয়া কবি আগদিন আক্টপামত ৰামে ঘূৰাক মই খোৱা লৈ যেনিবা তাতে মই মাৰ্ডাৰ কৰা হ'লো আপুনি আৰু মণ্ডল ঘূৰাইছি খানা খোৱাৰ বাহানা কৰি তেখেতক মদ খুৱাইছি বেলেগ বস্তুটো পালো হা কি পঢ়োৱা তাতে কালি হাই এটা শিয়ালি টানিছিল নিবা নৰিলা মই 100 টকা দি কুটি বাচি লৈ আহিছোঁ কিয় মাৰা হা শিয়ালে গোটাই মাৰা নাই নহয় আধা মৰাহে হৈছিল খিয়ালে খা হা খালিবা আৰু কিবা হয় নাকি এই কি হ'ব মণ্ডল বাবু মণ্ডল বাবু হে মারবো হে কি হল আকৌ আহিল যে হাও আপনি দেখুন কাগজপত্র আনবা কল সিধাই গাঁও ঘর মাত দিলো তারপর আপনার ঘর একে 4Gতকৈ ফাৰ্ষ্ট দে ইমানটো কিনো কয় হে মাটিত দেহতে ঘৰত এক কাপ চাহো খনাই এখন কাগজ যোৱা বুলি কবি ন ডেকা এটা কথা দেই বেছি আক্ৰোশ বেয়া কিন্তু চশমাযোৰ ভিতৰত থাকিল নহয় দেখা নাপো নেকি ভালকে ৰ'ব পাইছো হেৰি আক্ৰোশী মানুহৰ কি হয় জানে নহয় মৰাৰ পিছত সেই জুখি মাখি চফুতে কিন্তু সেইটো হৈ দিয়কচোন কিন্তু আগদিন মৰিম বুলিতো ঘৰৰ মায়া চায়া ত্যাগ কৰি সন্যাসী হ'ব নৰে না কি কয় সেইটো হয় হেৰি আপোনালোকৰ মণ্ডল কোনহে হামিদ মণ্ডলে ওখ পাখ যি তামাম যি তামোল খাই কলা কয় মানুহটো আপুনি হামিদ মণ্ডলক মোক চিনাকি কৰি দিব হেৰি আপোনাৰ কপাল ভাল কৰিছে আপুনি এটা কাম কৰিব 2খনমান তামোল আৰু কিছুমান পাণ লৈ যাব 500 টকাৰ কাম কৰাই লৈ আহিব পাৰিব হেই কি হিচাপ কৰে তাতকৈ 500 টকা দেই ভাল 2 পোন তামোলত 600 টকা পাণত 50 টকা 650 টকা নিব তেওঁ এই কথা ক'লে ভালকে শুনিব লাগে আপোনাক 2 পোন তামোলৰ কথা কোৱা নাই নহয় মই 2খনমান বুলি কৈছো দুখান কলাক নেকি দুখানতে হ'ব নহয় যদি 2.5খনমান কৰি দিব তে মই আহো দক হেৰি এইখন তে আহো দক যাওক এইবাৰহে বেজৰ নাকত খৰে খালে আৰু মাইকেলক যদি মাহত দালি আনবা নিদি 1 টুকুৰা বগা কোমৰা আনবা দিলো হৈ হাঁহে আৰু বগা কোমৰাই সদে বেলেগ হৈ গ'ল সেয়া বেটা মাইকেলক 1 টুকুৰা বগা কোমৰা আনবা দিয়া ভাল আছিল নেকি এই নালগে যোৱা মাহত বগা কোমৰা দি খাইছো আজি হাঁহে মাহে খাম পইচা নাপায় এটো তোৰ গেল কিয়ায়ে তই দালি হলি বুলি মই তোক কি দালি আনি খম নাকি হ'ব দে আজি তইও একবাটি দালি খাবি কেৰপাতা মোৰ এই মাহত দালি খক নাই হা খাবি দে একো নহয় দে লগত ভাতো খাবি গোটেই খানা খাম মাহত দালি আৰু ভাতৰ খানা এই মাইকেলে এগিলাখান খানা নাখয় আজি ঘৰত চিলভাৰ মাছ ফুলকবি আৰু আলু দি বনাব সেই খানা এৰি এই খানা খাম তাক 10 টকা তুলি দি সি খানা নাখাও দে হাইফা মাহত দালি কিন্তু তাৰ লগত যে হাঁহ আছে সেইটো ভাবা নাই নহয় হাঁহে মাহে খাম লৈ তোৰ কি কলি তই হাঁহে মাহে শুনিয়ে কিবা পেটটো কি হলা ননচেন্স হৈ গেলাই খাম দে কিবা কৰি দিবা লাগবে নেকি কি ঘূৰা ক'ক যায় এই আহো ৰবা কম্বাই কুৰমা খাব যায় না কি হে নহয় খানা এটা আছে খানা ক'ত হাফিজৰ ঘৰত হাফিজৰ ঘৰত নহয় দালি আৰু কেৰপাই খানা এটা পাতিছে মোকো নিমন্ত্ৰণ কৰিছে আমাৰি গাখীৰতে মহৰ গুটি দেখোন খানা পিনা কিজানি দুয়োটাই হ'ব হয় না সেইটো চিষ্টেম নাই খানা আৰু বুজিছা নাই এতিয়া কেৰপাই ফোন কৰিছে হাঁহ এটা কিনি থৈছে দালি দি ৰান্ধিব হাঁহটো বুজিছা নাই হাঁহ আনি দিছি মানে হাঁহে মাহে হাঁহে মাহে মজা হ'ব নহৰু বেছিকে দিবা দিব কাঁচা জ্বালা কাটি দিব মই যাই আছো যাওক মই দিম যাওক কি আনিব লাগে তুমি যাব নালাগে কিয় সিহঁত দুটাই তোমাক যাবলৈ মানা কৰিছে আৰু এটা কথা বুজিছা নাই মাতিলে ৰণলৈও যাবা নেমাতিলে ভোজলৈও নাযাবা আহি থাকা মই আহি আছো ছাৰ হে আহক অলপ তই কিয় আহিছ মোৰ ঘৰলৈ চৰ নাখাওঁতে ওলা মোক কিয় চৰ হে প্ৰশ্ন নকৰিবি তই
তহঁত মৰম কৰিলে গললৈকে জঁপিয়া কুকুৰ হে এই ওলা ওলা হাও অ' কিবা ভুল হ'ব পাৰে নাজনি কিবা ভুল কৰবা আৰু ক্ষমা কৰি দিব আগতে চৰ মাৰিবি তাৰপিছত ক্ষমা খুজিবি হা এই মাইকেল মোৰ ষ্টুডেণ্ট হয় নহয় হয়নে নহয় তাৰ সন্মুখত তই জিচ কিচ কথা কিয় কৈছিলি ধুৎ। অ' ছাৰ শুনকচোন শুনক হে ছাৰ সেইটো কথাই ক'ব আহিছোঁ জানে না শুনক ছাৰ ৰামে ঘূৰাই মদখৰ হৈ আপুনি মোক যা তা কৈছি ইটা কি হ'ল চক গেচোন কেৰপাৰ লগত হাঁহৰ মাংস দি খানা পাতিছি জানে না ৰামে ঘূৰাক ভাল কৰাত ঠিকা লৈছিল নহয় খবৰটো দিলোঁ যাওক টেণ্ডাৰ মাৰক গে অ' কৰবাদা কি অ' এখনি হ'ব না এখনি নহৰু যে মাংস ৰান্ধবি এই নহৰুকেইটালৈ তই কি দিলীপ কাট দি আছাই আমি সৰু থাকাওঁতে আমাৰ পাইন লাগলি মাইহঁতে এতকে বেছি নহৰু তেলত গৰম কৰি আমাক মালিচ কৰিছিল তেতিয়া আমি আৰাম পাইছিলোঁ তই এটা কাম কৰিবি এখান্তি নহৰু তই ঘৰত গেলি লৈ যা মায়েৰক কবি তেলত গৰম কৰি দিব আৰু তই এটা মালিচ ল'বি অ' মাইকেল কথা ভালকে কবি দেই এছিষ্টেণ্টৰ দৰে কথা কবি মই এছিষ্টেণ্টৰ দৰে কথা ক'ব লাগিব নেকি তোমাৰ কথা কোৱা নাই হা ইৰ বেটাৰ কথাৰ সুত দেখছ না ই তোমাৰ সুৰত কথা কোৱাৰ কাৰণেহে কৈছো নহৰুতো মোৰ সুৰত কথা ক'বা ঐ মাইকেল চৰি বুলি কওঁ কি কথা কওঁ হা কিয় চৰি কম ইয়াক ক'ব লাগিব নহ'লে খানা খাবা নাপা চৰি কোৱাটোনো কি ডাঙৰ কথা চৰি কম দে দালি চৰি দে ভাই একদম চৰি বেয়া নববি দে তই হ'ব দে যা তা কথা ক'ব নালাগে হ'ব দে এটা কথা হ'লা কেৰপাদা কি ভোলা দা আহ্বান দাদাটো বেয়া কথা হৈছে নেকি একো বেয়া কথা হোৱা নাই আহি জাইন কৰিব হৈ কৰবাদা আহা ৰান্ধা আহি তই যাই থাক মই যাই আছো যা কি আনি জকে লৈ মৰণ নহওক ভোলা দাক আহ্বান এটা দিবা লাগছিল ঐ হৰমে কক গেলাই ক'বা নোৱাৰো মই আকৌ কৈ জানাই কৈ গেলি আমাৰ কিবা কাম হ'ল ঐ কি কাম হে 16 লাচা মাটি নহয় হৈছি বুজছা কোনোবাই কিবা মাথা মাৰিব পাৰিলো ঐ যাকতে মাথা মাৰক গে মই কম যা কি কবি মেডামে এই বিচাৰ ল'লে আপুনি চকক চাহ খাবা যোৱা বুলি কওঁ আৰু মোক মাতপা কলি ফোন কৰি দিম বান্দাৰ মই যাম গাঁৱৰ ঘৰত তাৰ পৰা একেলগে আহোঁতে আধা ঘণ্টা সময় লাগিব আৰু হৰমে মোক জকজকে উঠক আপোনাৰ চকৰ পৰা আহোঁতে কিয় ইমান সময় লাগিল গাঁৱৰ ঘৰত যাব নেকি আপুনি হৰমে এইবেলা নাহো বুলি চিঞৰ হলি গাঁৱৰ ঘৰত গেলো হয়তো এই ছুটি টুটিওতো নায়ে তে ৰিটায়াৰমেণ্টৰ পিছত মাথা মাৰিব দক বান্দাৰ ইতেতে 16 লাচা মাটি নহয় দুই কথা আছে ৰিটায়াৰমেণ্টক লৈ ৰখলি এক মুঠা মাটিও থাকপেন নহয় কাগজখিনিহে থাকব বান্দাৰ দালি কেৰপাদাই কেনাই ৰান্ধে মস্ত ৰান্ধে তাকেতো হত নহ'লে কেম্বা লাগিব এটা কাম কৰোঁ না এখন আঞ্জা মই ৰান্ধো আৰু এখন কেৰপাদাই ৰান্ধক কি এখন কেৰপা দে ৰান্ধক এখন তই ৰান্ধা মাংসৰ জোল খান মই বনাওঁ আৰু কেৰপাদাই মূৰাত উঠাই দি মাহৰ দালিখান বনাব কিয় হাঁহিলিয়ে তই তই হাতটো বল্লি মাছ বুলি ভাবছা নেকি মূৰাটো দি লাও বনাবি আৰু গা দখৰই দি আমৰা টেঙাৰ আঞ্জা বনাবি গোটাই হাঁহৰ মাংস মাহৰ দালি দি বনাব তই টাকলি টাকলি খাবি বাহ ৰাজাৰ দূৰত তোক বহি আছা কিবাকে মই মাংস ৰান্ধি আনি খুৱাম তোহাক কামত লাগি অলপ সহায় কৰ কেৰপাদা সহায় কৰাৰ কথা কৈছ মূৰা চঠাই দি তুমি সেই বনাবা লাও বনাবা আৰু গাদা খেৰ দি আলুৰ জোল বনাব হাঁহিবা নালগে মই কিবা ৰান্ধবা নাজানো বুলি ভাবছ নেকি মই ৰান্ধবা জানো ডিমা উহে এংকে বইল কৰি দিম টাকলে খাৱা হা টাকলে সৰু এক গুৰি মাৰিম তোৰ ডিমাগ ভৌ ভাঙি পেলাম ধৰি ঠাণ্ডা পানী গৰম পানী মিহাল কৰি যি মিলা পানী কৰিব পাৰি সি তাকে নাজানে সি আৰু মাংস বনাব যায় টাকলে খায় মাংস নহয় বোলা দা ডিমা উহে খুৱাব সি ডিমা বোলে মস্ত সদ হয় টাকলে খাব লাগে চুপ তই নামিতবি তোৰ আৰু কেৰপাৰ লগত মোৰ একো কথা নাই তই কেৰপাৰ মাইৰৰ ভয়ত তই দেখোন মোৰ ভৰিত ধুইছিলিয়ে
হা মৰম কৰি তোক সংগ দিছিলো আজি তই মোক এৰি পেলাই খানা খাব পৰা হৈ গেলি তাকো সেই জলাতংকৰ ৰোগত পাগলা হ শিয়ালটো কামৰি থ সেই হাতটো খাইছা কি কথা কওঁ হা কি ডালি পাগলা হিয়াৰে কাম ৰ ভা নাকিয়ে হে নহয় নহয় হা কিয় পাগলা শিয়াল হ'ব ভাল শিয়াল ভদ্ৰ শিয়াল তোৰ দৰে শিয়াল ভাল শিয়াল ভদ্ৰ শিয়াল দিনত সেই হাঁহেদি ভাত খা আৰু ৰাতি শিয়ালৰ দৰে হোৱা দিবি আৰু যদি হোৱা নাথা তেনেহ'লে মোৰ নামটো ভালে থবি হলা গুচি লাভ বুলি মেটবি কেৰপেটা ৰাঞ্চ কিন্তু মাহুৰ দালি আৰু হাঁহ খানা ঠিকে হৈছিল না? মস্ত হত হৈছে কি হলে সঁচাই কৈছ না কি ভুল দাদা এই হেন দেখাই থাক তোক খাব নাযাওঁ মই তই মোৰ লগত আহ দোস্তি ঐ দোস্তি দোস্তি ঐ বহা এই খাউতকে হা ডাঙৰ খবৰ ঐ ৰা এই ৰ'বা হে এই খবৰ শুনিলে তোমাৰ মোৰ গৰম উঠি যাব কোৱাচোন কোৱা কিনো ডাঙৰ খবৰ মিহিৰাম চুতীয়াৰ সম্ভেদ পোৱা গৈছে মানে তেওঁৰ ফোনটো ট্ৰেচ কৰিছিল হৰমাহে মোক ক'লে একেবাৰে গৈ বপুৰা ধুবুৰী পালেগেহে জানো অলপ আগতে মোলৈ ফোন কৰিছিলে কাইলৈ পৰহিলৈ ভিতৰত আহিব তুমি জানা আৰে মই ফোন কৰোঁতে বাৰে বাৰে ছুইচ অফ বুলি কৈছে অকণমান সময়ৰ কাৰণে ফোনটো অন কৰে আকৌ অফ কৰি থৈ দিয়ে লুকা ভাকু খেলি আছে বাৰু দোস্তি কোৱা এটা কথা তোমাক মই বেয়া পাইছোঁ কিয় হৰমায়ে তোমাক খবৰ দিলে তুমি মোক খবৰটো নিদিলা হেই তুমিও মানুহে সময় পালনো ক'ত কোৱাচোন অলপ আগতে ফোনটো কৰিছিল আচ্ছা দোস্তি মই এটা কথাহে বুজি নাপালোহে কোনটো বা আমাৰ মিহিৰাম চুতীয়া ধুবুৰী পালেগৈ কিয় বুজি পোৱা নাই তুমিও মানুহ দেই ইমান সাধাৰণ কথাটোকে বুজি পোৱা নাই কোৱাচোন কোৱা কোৱা এইৰা ধুবুৰী ফালৰ ছোৱালী বোলে মই শুনা কথাহে দেই ৰন্ধা বঢ়াত বিৰাট এক্সপাৰ্ট বিশেষকৈ তোমাৰ ইলিচ মাছ এই ইলিচ মাছৰ ভাপাৰ জুতি ল'বলৈ চাগে গৈ সেইখিনি পালেগে কি হ'ল ইলিচ মাছৰ কথা মনত পৰি জিভা পানী ওলাই গ'ল গিলি থৈ দিয়া থলো ভাত খাইছ কি খোৱা নাই হা নাই ক যাওঁ জ্বলা মস্ত ভোক লাগছি হা ভোক লাগিলে না 3টা বাজাই নাই আনাই সুন্দৰকে খানা খাব লাগে খালী মুখে গুচি আহিব লগা হ'ল আইছা কিয়া খাব লাগিছিল তুমিয়ে দেখোন ভয় লগাই দিলা হা ভোলাদা কথা গেলা এনেই কৈছিলা নেকি হা কিয়া নাই কমে সঁচা কথা কৈছো কেৰপাদা আৰু দালি হাঁহে মাহে খালা তোমাৰ কথা যদি সঁচা হৈ আজি ৰাতি দৌকে পহৰা দিম দা দৌকে চাবা লাগিব কি যাবি শিয়ালে ৰাতি হোৱা দিলি কেৰপাদা আৰু দালি কেংকে জিনিসটো দে কিয় জিনিছে কেংকে দে কি হ'লে হে ভাই মাংস খালি খালো দে ফেহুৱান 3 ডখৰা মাংস কিয় দখৰায়ে মাংস হা সেই মস্ত হাঁহটো মাৰি মাত্ৰ 3 ডখৰাহে খালি হাঁহ নাই হা কেৰপাদা আৰু মই বৈশ্যৰ দোকানত যাই ভাত খালো হাফ চিকেন আৰু ভাত মিঠা আলুৰ মাজত 3 পিচ ফেহুৱান মাংস মাংস কি হ'ল হাঁহৰ মাংস মাখা মাংস ৰান্ধাই থাকিল নাখাওঁ তাক কি কৰিলি হাঁহৰ মাংস মাখা ৰান্ধি থৈ দিছো কোনোবা ডাক্তৰক সুধি পেলাই ৰাতিক গেলি খাম খেৰপাদা আৰু মই খাম মাহৰ দালি দি ৰান্ধা হাঁহৰ মাংস পাইহা হলি মস্ত হত ৰাতি খাবি ভয় লগাই দিলা না হেলবাও বেয়া লাগে খাবাও ভয় লাগে যা তা হৈছি জানা না এই ৰাতি খাবি যা একো নহয় মাইকেল হে এই হাজাৰ বেলা যি শিয়ালে একবাৰ হোৱা দেই সেইটো হোৱাত আঁতৰ হোৱাটো শুনা নাপা পুৱাৰ ৰাতি সময়ত যে আৰু একবাৰ শিয়ালে হোৱা দেই সেইটো হোৱাত কিন্তু কেৰপা আৰু দালিৰ হোৱা শুনা পাবি কিহে খুৰা কি বিচাৰিছি মই ইয়াত ৰুমাল এখন আহিছোঁ ৰুমাল এখন
সাধাৰণ ৰুমাল এখনৰ কাৰণে ঘৰৰ পৰা একে বিচাৰি আহিছি হেৰা সাধাৰণ ৰুমাল নহয় 20 টকা দি কিনিছোঁ খাটি খুটাৰ ৰুমাল 20 টকা এনেই আহে নেকি এই শুনক দালি আৰু মই বৈশ্যৰ দোকানত ভাত খালোঁ আপুনি ভাত খালাক না খোৱাৰ কথা মোক নুসুধিবা বুজিছা খোৱাৰ কথা ক'লে মোৰ খং উঠি যায় কেনে কৰে কিয় খং উঠে কিয় খং উঠে সেই যে পগলা শিয়ালৰ মুখৰ পৰা হাঁহটো আনি ৰান্ধিলা মোক কৈছিলানে খাবলৈ আহিয়ে মই তাতোখন গম পালোঁ আজি দিনৰ সাজ নাখাওঁ ৰাতি খাম তাৰমানে দিনটো লঘোণে থাকিব বুঢ়া মানুহ চাহ বিস্কুট খালোঁ হৈ গ'ল লঘোণে থাকিব পাৰোঁ মানুহ হ'ব দিয়ক ডাক্তৰক সুধিম ৰাতি আহিব ৰাতি খাম যাওঁ তোমালোকেই খাবা ঐ মায়ে তামোল নাই যদি আধা নামান দিবা বোলো দেখোনে নেদলি শুনিনোৱে কাটা গেল দি থাক মিছ কল এক্টিয়াৰ কৰাত নাই যা কি হৈছে বাবা আধা নামান দিবা বোলো দেখোনে নেদলি হাও মই চোৱা গেলা ধুবা গেলো না ও বাহিৰত মস্ত ঠাণ্ডা পৰছি কথা গেলা পাৰহি যাওঁহে বাবা 10 বাৰমান ক'লোৱে কথা গেলা তুমথে কায়ো এক্টিয়াৰ নকৰা দেই নালগে যা আধা চাদা নাখাওঁ কেনাই কৰাই বাবা অ দেও ৰ ইতা মই বুঢ়া হৈছো মাথা গেলা মোৰ পাতলা হৈছি এ বাবা মই ৰাতিৰ সপোন এটাৰ কথা ভাবি আছিলো কি হ'বনে ও মই পঞ্চায়তৰ ভোটত উঠছো ভোট গেলা মই পাইছো মোৰ গোটাই মস্ত ফুটি তোৰো ফুটি গোটাই ভোট তই পাইছা মই পাইছো তোৰ লগৰ উঠাটো এটাও নাপলা এটাও নাপলাক চব মই পাইছো মাৰি তোৰ লগত যিটো ইচ্ছিল তাৰ নিজৰ ভোটটো কিজানি তোকে দিছি আন পাওঁ বা তোৰো কি এক্টিয়াৰে মাই কি হ'ল ৰৈ গ'লা যে তাৰ পাছৰখিনি কোৱা নহয়হে আজিকালি কথা ক'বলৈও ভয় বেৰৰ কাণ থাকে বুজিছা হে একো নহয় কোৱা শুনিবলৈ মন গৈছে অঁ তাৰপিছত মানে তোমাৰ যেতিয়া আমি অ ছাৰ ছাৰ কিবা চিক্ৰেট কথা পাতি আছিল নাই বহক নহয় মানে হয় মানে বহকচোন প্ৰথমতে বাৰু কিবা চিক্ৰেট কথা থাকিলে আমি পিছতো পাতিব পাৰিম দিয়কচোন হে অঁ কেছ কি হে মানুহটো ইমান চিকুণ হৈ গৈছে যে একেবাৰে বখলীয়া থোৱা নহৰু পুতা নিচিনাকে মই এইটো নাখালে একেবাৰে চিকুটটোৱে হৈ থাকোঁ আৰু অঁ বাদ দিলে নেকি দিলে এই যোৱা ৰাতিৰ পৰা একেবাৰে বাদ দিলে ককাইদেউ বহুত ভাল কাম কৰিছে এইটো আৰু এটা কাম কৰিব আপুনি আপোনাৰ বেৰত গোট আখৰে লিখি দিব যে কালিলৈৰ পৰা মই এইটোপি নকৰোঁ তেতিয়া বুজিছেনে কিন্তু আজি পাৰি এই ৰ'বহে অ ছাৰ মই বেলেগ কথা এটা সুধিবলৈ আহিছোঁ সোধক আপোনাক দুইজনকে সুধিছোঁ দেই সোধক আপোনালোকে যদি হাঁহ পোহে তাৰে এটা হাঁহ শিয়ালটোৱে টানি লৈ গুচি গ'ল অঁ নিব নোৱাৰিলে কিন্তু হাঁহটো নমৰিল সেই হাঁহটো আপোনালোকে কি কৰিব ছোৱালী দেখিলেই পচন্দ লাগি যায় বিয়া বুলি বয়স দিলে ভাতি হুমৰ জৈ কপালত নাই বৰলাকাই আমাৰ বৰলাকাই আমাৰ বৰলাকাই